নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজি দিনটো ৰাশিফল। আজি হৈছে 17 ডিচেম্বৰ 2025 অসমীয়া 1 পুহ বুধবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:54 আৰু সূৰ্যাস্ত সময় 4:19। আজি হৈছে ত্ৰয়োদশী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। কৰ্মক্ষেত্ৰত সকলো কাম নিজৰ দায়িত্ব অনুযায়ী কৰক। আজি হঠাৎ কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত বিশ্বাসঘাতকতা হোৱাৰ সম্ভাৱনা আছে। ডায়েবেটিছ ৰোগীয়ে ঔষধৰ ক্ষেত্ৰত অসাৱধানতা অৱলম্বন কৰা উচিত নহয়। বদ হজমৰ ফলত মুখৰ ঘাঁ হ'ব পাৰে। বৃষ ৰাশি। আজি আপোনাৰ ব্যৱসায়ত নতুন পন্থা গ্ৰহণ কৰিব লাগিব। আপোনাৰ কৰ্মক্ষেত্ৰৰ মানুহে বহুত সহায় কৰিব। খুচুৰা ব্যৱসায়ত মালিকসকলে তেওঁলোকৰ আয় বৃদ্ধি হোৱা দেখিব পাৰে। আপোনাৰ কৰ্ম পৰিৱেশত হঠাৎ পৰিৱৰ্তন সম্ভৱ। আপোনাৰ অতীতৰ কষ্টৰ দ্বাৰা আপুনি লাভৱান হ'ব। আৰ্থিক অসুবিধাৰ সন্দৰ্ভত আপুনি কিছু চিন্তাৰ সন্মুখীন হ'ব পাৰে। মিথুন ৰাশি। আজি জীৱনসংগীৰ পৰা পৰামৰ্শ লোৱা উচিত। ই আপোনাৰ বাবে উপকাৰী হ'ব। আপুনি হয়তো কোনো আত্মীয়ক সহায় কৰিব লাগিব, যাৰ ফলত আপুনি যথেষ্ট সুখী অনুভৱ কৰিব। আপুনি আজি বহুত ব্যস্ত হৈ পৰিব। সহকৰ্মীসকলৰ সহযোগত আপোনাৰ কাম সোনকালে সম্পূৰ্ণ হ'ব। নতুন কেৰিয়াৰৰ সুযোগ পাব পাৰে। কৰ্কট ৰাশি। আপুনি হয়তো অভাৱনীয়ভাৱে কিছুমান গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। ছ'চিয়েল মিডিয়াত স্পৰ্শকাতৰ আৰু বিভ্ৰান্তিকৰ পোষ্ট লাইক আৰু শ্বেয়াৰ কৰাটো এৰাই চলিব লাগে। আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লাভ কৰিব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে দিনটো শুভ। বন্ধু-বান্ধৱীৰ আচৰণৰ বাবে আপোনাৰ মেজাজ নষ্ট হ'ব পাৰে। কাকো অন্ধভাৱে বিশ্বাস নকৰিব। সিংহ ৰাশি। আজি কামৰ বোজা বৃদ্ধিৰ বাবে কিছু অশান্তি পাব। মানুহে নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ আপোনাক মিঠা কথাৰে হেঁচা মাৰি ধৰিবলৈ চেষ্টা কৰিব। খৰচ সীমিত আৰু সুষম ৰাখক। কৰ্মক্ষেত্ৰত নিজৰ কৰ্তৃত্ব বজাই ৰখাৰ বাবে আপুনি চিন্তিত হ'ব। সামাজিক বিষয়ৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। আপোনাৰ ব্যক্তিগত সম্পৰ্কবোৰ অধিক সুষম হৈ পৰিব। কন্যা ৰাশি। পাৰিবাৰিক জীৱনত সুখ আৰু সন্তুষ্টি বাঢ়িব। কৰ্তৃত্বশীল পদত থকাসকলে আপোনাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰিব। প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। আপুনি নতুন সম্পত্তি বা ঘৰ কিনাৰ কথা চিন্তা কৰিব পাৰে। স্বাস্থ্যসেৱাৰ লগত কাম কৰা লোকসকলে স্বীকৃতি লাভ কৰিব পাৰে। বিত্তীয় বিষয়ত জটিলতা সমাধান হ'ব। তুলা ৰাশি। আজি কিছু ব্যক্তিগত সমস্যাৰ বাবে আপোনাৰ মনটো অস্থিৰ হৈ পৰিব পাৰে। চকুৰ বিষ অনুভৱ কৰিব পাৰে। প্ৰেমিকক প্ৰেমৰ প্ৰস্তাৱ দিব পাৰিলেহেঁতেন। ক্ষুদ্ৰ ব্যৱসায় চলোৱাসকলে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া-শুনাত যথেষ্ট সক্ৰিয় হ'ব। নিজৰ স্বাৰ্থৰ বাবে ভুল পথ বাছি ল'ব নালাগে। বৃশ্চিক ৰাশি। আপুনি হয়তো নতুন ঘৰ কিনাৰ পৰিকল্পনা কৰিছে। ৰিয়েল এষ্টেট এজেণ্টসকলে যথেষ্ট লাভ দেখিব পাৰিব। পৰিয়ালৰ সৈতে মজা আৰু মনোৰঞ্জন উপভোগ কৰিব পাৰিব। আজি আপুনি আপোনাৰ সৰু সৰু ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিব পাৰে। গুৰুত্বপূৰ্ণ কামৰ সন্দৰ্ভত সন্দেহ দূৰ হ'ব। আজি আপুনি আপোনাৰ ৰোমান্টিক সম্পৰ্কৰ বাবে যথেষ্ট সময় উৎসৰ্গা কৰিব। ধনু ৰাশি। আপোনাৰ কৰ্মক্ষেত্ৰত অপমানৰ সন্মুখীন হ'ব পাৰে। সদায় নিজৰ চিন্তা আৰু সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। কোষ্ঠকাঠিন্য আৰু গেষ্ট্ৰিকৰ সমস্যা বৃদ্ধি পাব পাৰে। ঘৰৰ কাম-কাজ কৰিবলৈ মন নাযাব। মদ বা ড্ৰাগছ সেৱন সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগে। শ্বেয়াৰ বজাৰত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব লাগে। মকৰ ৰাশি। যদি আপুনি নতুন চাকৰি বিচাৰিছে তেন্তে সফলতাৰ প্ৰবল সম্ভাৱনা আছে। আপুনি আজি ক্ৰমান্বয়ে যিকোনো বাকী থকা সমস্যা সমাধান কৰিব। সমাজত আপোনাৰ প্ৰভাৱ বাঢ়িব। অভাৱনীয় আৰ্থিক লাভৰ সম্ভাৱনাও আছে। ভাল বন্ধুৰ সংগই আপোনাক উল্লাসিত কৰিব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তি লাভ কৰাৰ ইংগিত পোৱা গৈছে। আপোনাৰ সন্তানৰ ভৱিষ্যতৰ সন্দৰ্ভত কিছু সিদ্ধান্ত ল'ব লাগিব পাৰে। কুম্ভ ৰাশি। আপুনি হয়তো আপোনাৰ শাৰীৰিক চেহেৰা আৰু ফিটনেছৰ বাবে অলপ চিন্তিত হ'ব পাৰে। আপুনি আপোনাৰ সময়ৰ উৎকৃষ্ট ব্যৱহাৰ কৰিব, যাৰ ফলত আপুনি বহুতো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব।
আপুনি মানুহক বহুত অনুপ্ৰাণিত কৰিব। বীমাৰ দৰে বিনিয়োগে উৎকৃষ্ট লাভ দিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ মানসিক অৱস্থা ইতিবাচক কৰি ৰাখিব লাগে। মানুহে আপোনাৰ অভ্যাসক সমালোচনা কৰিব পাৰে। পুৰণি সম্পৰ্কৰ দ্বাৰা আপুনি লাভৱান হ'ব। আপোনাৰ জীৱনসংগীৰ প্ৰতি আপোনাৰ মৰম বাঢ়িব। ব্যৱসায়ীসকলে তেওঁলোকৰ সামগ্ৰী বা সেৱাৰ মানদণ্ডৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।